নমস্কাৰ, মই জ্যোতি বৰুৱাই আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো কুশলে আছে। আজি মই আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ জহা চাউলৰ পায়সৰ এটা খুব সুন্দৰ ৰেচিপি। আপোনালোকে চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। খাবলৈ কিন্তু বহুত ধুনীয়া টেষ্টি হৈছিলে আৰু আপোনালোকে সুন্দৰকৈ এটাকৈ ষ্টেপবিলাক চাই যাব আৰু যিসকলে নাজানে মোৰ এই ভিডিঅ'টো চাই নিশ্চয় শিকিব পাৰিব। তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মই এইপিনে লৈছোঁ একাপ চাউল, জহা চাউল একাপ মই তিয়াই ৰাখিছিলোঁ এঘণ্টামান, আৰু এইপিনে লৈছোঁ কাজু আৰু কিচমিচ কেইটামান, এইপিনে লৈছোঁ এইটো কনডেন্স মিল্ক, আৰু এইফালে লৈছোঁ এয়া গুড়, আৰু এইপিনে ইলাইচি দুটা আৰু তেজপাত এটা। আপোনালোকে যিমান মিঠাই খায় সিমান মিঠাৰ জোখত গুড়খিনি ল'ব। আৰু এইপিনে লৈছোঁ 1 লিটাৰৰ গাখীৰ। এতিয়া মই চচপেন এখন এনেদৰে বহাই গাখীৰখিনি ইয়াত ঢালি দিছোঁ। মই একাপ চাউলত 1 লিটাৰ গাখীৰ লৈছোঁ, আৰু ইয়াত মই অকণমান আধা কাপ পানীও দি দিছোঁ। অকণমান পানী দি দিছোঁ, গাখীৰখিনি অকণমান বেছি ডাঠ, যিহেতু মই ইয়াত কনডেন্স মিল্ক দিম, গতিকে অকণমান গাখীৰখিনি পাতল হ'লেও বেয়া নহয়, একেবাৰে পাতল নাই কৰা, আধা কাপমান পানী দি দিছোঁ। আৰু এতিয়া মই দি দিছোঁ ইয়াতে তেজপাতটো, তাৰ পাছতে দি দিছোঁ ইলাইচি দুটা। এতিয়া অকণমান লৰাই গাখীৰখিনি গৰম কৰিম। যেতিয়াই উতলিবলৈ অকণ আৰম্ভ কৰিব তেতিয়াই মই চাউলখিনি ইয়াত দি দিম। আৰু এনেদৰে আপোনালোকে গেছটো বৰ হাই ফ্লেমত নাৰাখিব, অকণমান মিডিয়ামত ৰাখিব, ৰাখি হেতাৰে গাখীৰখিনি লৰাই থাকিব, নহ'লে উতলি আহি পৰি যাব আৰু কাষত লাগি যাব। সেয়েহে এনেদৰে অলপ দেৰি লৰাই থাকিব। আৰু গাখীৰখিনি এয়া মোৰ অকণমান গৰম হৈ গৈছে, অলপ উতল আহিবলৈ লওঁতে এনেকুৱাতে মই এতিয়া চাউলখিনি বাকি দিম। চাউলখিনি যিহেতু মই এঘণ্টামান তিয়াই ৰাখিছিলোঁ, সেইকাৰণে মোৰ সিজোতে বেছি টাইম নালাগে, আৰু মই চাউলখিনি বাকি দি এয়া হেতাৰে লৰাই আছোঁ। আপোনালোকে মন কৰিব, হেতাখনে যিমান লৰাই থাকিব সিমান ভাল, মানে কাষত লাগি নধৰে। আৰু গেছটো সদায় মিডিয়াম ফ্লেমতে ৰাখিব, আপোনালোকৰ জোখমতে ৰাখিব গেছটো, হাই ফ্লেমত একদমেই নিদিব। আৰু এনেদৰে এয়া লৰাই মই এতিয়া সিজাই থাকিম। চাউলখিনি সিজাৰ পিছত দি দিম গুড়খিনি। 8 পৰা 10 মিনিটমান এনেদৰে ল' ফ্লেমত মই সিজাই আছোঁ চাউলখিনি। আৰু এই চাউলখিনি এতিয়া সিজিছে, অকণমান সিজিছে, অকণমান নহয় প্ৰায়ে সিজিছেগৈ। এতিয়া মই এইটো সময়তে দি দিম গুড়খিনি। আপোনালোকে গুড়খিনি আগত নিদিব, আগত দিলে মানে চাউল নিসিজে। সদায় মন কৰিব, যেতিয়া ক্ষীৰ পায়স তেনেকুৱা বা কিবা বনায় তেতিয়া আপোনালোকে মিঠাটো আগতেই দি নিদিব। আগত দিলে মানে চাউলবিলাক এটাই হৈ থাকে, ভালকৈ নিসিজে। আৰু এতিয়া মই এইটো সময়তে দি দিম কাজু আৰু কিচমিচখিনি, আৰু এইখিনি দিও অকণমান সময় লৰাই থাকিম। আৰু এয়া মই কাজু কিচমিচখিনি দিয়া 2-3 মিনিটমানৰ পাছত এয়া মোৰ আৰু অকণমান গাঢ় হৈ গৈছে, দেখিছেনে? এয়া অকণমান আৰু ধুনীয়াকৈ সিজি গ'ল চাউলখিনি। আৰু এতিয়া এইটো সময়তে মই দি দিম গুড়খিনি। আপোনালোকে গুড় বা চেনি যিকোনো এটা ব্যৱহাৰ কৰিব পাৰে, মই গুড় দি বনাম, গতিকে এতিয়া মই গুড়খিনি দি আকৌ আগৰ নিচিনাকৈ লৰাই থাকিম। আপোনালোকে ঘনাই লৰাই থাকিব দেই, ঘনাই লৰাই নাথাকিলে কাষত লাগি পিনি বেয়া হৈ যাব আৰু তলতো লাগি ধৰিব, গতিকে এনেদৰে ঘনাই লৰাই থাকিব। আৰু গুড়খিনি দিয়া 3 মিনিটমানৰ পাছত এয়া দেখিছেনে, মোৰ এইখিনি এনেকুৱা হৈছেগৈ, আৰু অকণমান সময় লাগিব, ভালকৈ হোৱা নাই এতিয়াও, গতিকে এইখিনি মই আৰু 2 মিনিটমান ভালদৰে সিজাম। আৰু এতিয়া মই অকণমান ইয়াতে কনডেন্স মিল্ক এড কৰিম। মই মিঠা একদমেই বেয়া পাওঁ, বৰ বেছি মিঠা হ'লে বেয়া পাওঁ, সেইকাৰণে মই কনডেন্স মিল্ক অলপ দিম, এচামুচে দিম। আপোনালোকে মন গ'লে 2-3 চামুচ, যিমান মিঠা খায় যেনেকৈ ভাল পায় দিব পাৰে। যিমানে ঘনাই লৰাব বস্তুটো সিমান ভাল হয়। এয়া দেখিছেনে, দেখি বাৰু অকণমান খাম লাগিছেনে? মোৰ কিন্তু ক্ষীৰ বা পায়স বহুত ভাল লাগে খাই, কিন্তু মিঠাটো কম হ'লেহে ভাল লাগে আকৌ দেই। মিঠাটো যদি বেছি হয় মই অকণমান বেয়া পাওঁ খাই, সেইকাৰণে মই চব বস্তুতে মিঠাটো কমেই দিওঁ। কনডেন্স মিল্ক চামুচ দিয়াৰ পাছত মোৰ প্ৰায় হৈয়ে গৈছে, নমাবৰ সময়তে মই দিছোঁ এইখিনি। আৰু এতিয়া মই অকণমান সময় আকৌ লৰাই অকণমান সময় ঠাণ্ডা হ'বলৈ দিম। এয়া চাওকচোন কি ধুনীয়া হৈছে। আপোনালোকে একদমেই শুকুৱাই নেপেলাব, শুকুৱাই পেলালে কি হয়, গাখীৰখিনি যিমান অকণমান পনীয়াকৈ থ'ব সিমান মানে খাবলৈ ঠাণ্ডা হোৱাৰ পিছত ভাল হয়। কিন্তু প্ৰথমতেই যদি বৰ বেছিকৈ শুকুৱাই দিয়ে গাখীৰখিনি, তেতিয়া আকৌ টান হৈ যায় ঠাণ্ডা হ'লে, সেইকাৰণে ইমানটো জোখতে ৰাখিব। এয়া আৰু অকণমান মই 1-2 মিনিটমান আৰু এনেদৰে ৰাখিম, তাৰপিছতে নমাই দিম।
আৰু এয়া মই কেমেৰাটো ওচৰলৈ আনি অকণমান দেখুৱাই দিলোঁ, দেখিছেনে কালাৰটো খুব সুন্দৰ হৈছে। আৰু যিসকলে ক্ষীৰ বনাব জানে বা পায়স বনাব জানে তেওঁলোকে মোৰ ভিডিঅ'টো চাই কি পালে কি নাপালে নাজানো, কিন্তু যিসকলে নাজানে তেখেতসকলে নিশ্চয় শিকিব পাৰিছে। মই খুব সুন্দৰকৈ এটা এটা ষ্টেপ আপোনালোকক দেখুৱাই দিছোঁ। আৰু এইখিনি দেখিছেনে কি সুন্দৰ হ'ল এতিয়া। আৰু এইখিনি মই অকণমান সময় ঠাণ্ডা হ'বৰ কাৰণে ৰাখিম, ঠাণ্ডা হোৱাৰ পাছত ছাৰ্ভ কৰিম। আৰু মোৰ 5 মিনিটমান ৰখাৰ পাছত এয়া জহা চাউলৰ পায়স পূৰা ৰেডি। আৰু খাই খুব বেছি ভাল লাগিছিলে। আপোনালোকে যদি মই দিয়া ষ্টেপকেইটা ভালকৈ চাইছে তেনেহ'লে নিশ্চয় খুব সুন্দৰকৈ আপোনালোকে বনাব পাৰিব। আৰু মই এয়া ওপৰত কাজু আৰু কিচমিচ কেইটামান দি ছাৰ্ভ কৰাৰ সময়ত দি দিছোঁ, যাতে দেখিবলৈ ভাল হয়। আৰু আমাৰ ল'ৰাহঁতে কাজু আৰু কিচমিচ ভালেই পায় খায়, সেইকাৰণে। আৰু ইমানখিনিয়ে আছিলে আজিৰ ভিডিঅ'টো। যিসকলে আজি প্ৰথম মোৰ চেনেলটো চাইছে তেনেহ'লে তেওঁলোকে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো টিপি অল কৰি ৰাখিব, যাতে মই দিয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকে আগতেই পাব পাৰে। তেনেহ'লে আজিলৈ আহোঁ, আকৌ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে আপোনালোক সকলো ভালে থাকক। বাই।